বামুণবাৰীত ১৭তম বাৰ্ষিক মাঘী পূৰ্ণিমা মহোৎসৱো অখণ্ড হৰিকীৰ্তনৰ আজি কলহ যাত্ৰাৰ পৰা শুভাৰম্ভ। উজনি অসম চাহু সমাজ আৰু শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ পৰিচালনা সমিতি উদ্যোগত ২৪ আৰু ২৫ ফেব্ৰুৱাৰী শনি আৰু দেওবাৰে ১৭তম বাৰ্ষিক মাঘী পূৰ্ণিমা মহোৎসৱো ২৪ ঘণ্টীয়া অখণ্ড হৰিকীৰ্তন মৰাণৰ সমীপৰ বামুণবাৰীৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত অনুষ্ঠিত কৰিব লৈছে। ইয়াৰ পূৰ্বে আজি এক বিশাল কলহ যাত্ৰা বাহিৰ কৰা হয়। কলহ যাত্ৰাত শতাধিক পুৰুষ আৰু মহিলা ভক্তই অংশগ্ৰহণ কৰে। চাহু সমাজ সভাপতি তুলাৰাম তেলী তথা উদযাপন সমিতিৰ সভাপতি বাবুল চাহুৱে ১৭তম বাৰ্ষিক মাঘী পূৰ্ণিমা মহোৎসৱো ২৪ ঘণ্টীয়া অখণ্ড হৰিকীৰ্তনত ৰাইজৰ উপস্থিতি আৰু সহযোগৰ আহ্বান জনাইছে। উজনি অসম চাহু তেলী সমিতিৰ উদ্যোগত তথা বামুণবাৰীবাসী ৰাইজৰ সহযোগত বামুণবাৰীস্থিত বিষ্ণু মন্দিৰত ১৭তম অখণ্ড হৰিকীৰ্তন আয়োজন কৰা হৈছে। এই অখণ্ড হৰিকীৰ্তনত বামুণবাৰী অঞ্চলৰ তথা সমগ্ৰ বিশ্বৰ শান্তিৰ কাৰণে বামুণবাৰী অঞ্চলৰ সকলো ধৰ্মাৱলম্বী ৰাইজক আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰ নিমন্ত্ৰণ জনাইছোঁ। ২৪ তাৰিখে ৰাতিপুৱা পূজা হোৱাৰ পাছত ২৪ ঘণ্টীয়া অখণ্ড হৰিকীৰ্তন হ'ব আৰু ২৫ তাৰিখে দিনাখন সমাপ্ত হ'ব। এই দুই দিনাখন বামুণবাৰী অঞ্চল তথা ওচৰে পাজৰে থকা গাঁৱৰ সকলো ধৰ্মাৱলম্বী ৰাইজক আমি উদযাপন সমিতিৰ তৰফৰ পৰা এই বিষ্ণু মন্দিৰত আহি এখন্তক দেখা দি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আৰু সকলো বিশ্ব শান্তি তথা সম্প্ৰীতিৰ কাৰণে প্ৰাৰ্থনা কৰিব বুলি আমি উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকক নিমন্ত্ৰণ জনালোঁ। বামুণবাৰী বিষ্ণু মন্দিৰত ২৪ আৰু ২৫ তাৰিখে আয়োজন কৰা অখণ্ড হৰিকীৰ্তন ২৪ ঘণ্টীয়াৰ আমি বামুণবাৰীবাসী ৰাইজ তথা উদযাপন সমিতিৰ তৰফৰ পৰা সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ।